ফাইনেলি বহুত অপেক্ষাৰ পিছত গুৱাহাটী হাইকোৰ্টৰ জে এক্সামৰ কাৰণে কম্পিউটাৰ স্কিল টেষ্টৰ আজি নটিফিকেশ্যন প্ৰকাশ পাইছে, এক্সাম ডেট ঘোষণা কৰিছে। আপোনালোকে নিশ্চয় নটিফিকেশ্যন পাইছে। কি কি চেঞ্জ হৈছে আমি ভিডিঅ'টো চাম। এতিয়ালৈকে আমি তিনিখন নটিফিকেশ্যন পালোঁ। প্ৰথম যি এডভাৰটাইজমেণ্ট আছিলে তাততো অকল স্কিল টেষ্টৰ কাৰণে প্ৰফিচিয়েঞ্চি ইন ৱৰ্ড প্ৰচেছৰ আৰু স্প্ৰেডশ্বীট কৈছিলে, আৰু টাইপিং টেষ্টটো আছিলে। টাইপিং টেষ্টত কোনো সলনি হোৱা নাই। আজি নটিফিকেশ্যনত কি সলনি হৈছে আমি এইখিনি আলোচনা কৰিম, ঠিক আছে। চ' ফাৰ্ষ্টখনতো গম পাইছিলে অনলি প্ৰফিচিয়েঞ্চি এণ্ড ৱৰ্ড প্ৰচেছৰ আৰু স্প্ৰেডশ্বীট লিখা আছিলে। তাৰপিছত 19 জুনত যেতিয়া প্ৰকাশ পাইছিলে, লেভেল 1টো ঠিকে আছিলে, টাইপিং এপ্লিকেশ্যন ছফ্টৱেৰ ডিউৰেশ্যন 5 মিনিটছ বুলি কৈছিলে, আৰু লেভেল 2ৰ কাৰণে ৰিটেন টেষ্ট বুলি এটা ৱৰ্ড লিখি দিছিলে, যাৰ কাৰণে বহুত কনফিউজনো ক্ৰিয়েট হৈছিলে। আৰু আজি যিখন লেটেষ্ট নটিফিকেশ্যন প্ৰকাশ পাইছে 16 জুলাই 2026, তাত কি সলনি হৈছে, লেভেল 1ত একো সলনি হোৱা নাই। লেভেল 1ত 20 মাৰ্কছে আছে আগৰ দৰে। টাইপিং এপ্লিকেশ্যন ছফ্টৱেৰত আমি টাইপ কৰিব লাগিব, 5 মিনিটছ আমাক সময় দিব। কিন্তু লেভেল 2ত অলপ সলনি হৈছে, আৰু কি সলনি হৈছে, 15 মাৰ্কছেই হ'ব, সেইটোতো একেই থাকি গৈছে। ৰিটেন টেষ্ট ফৰ এছেছমেণ্ট অফ প্ৰফিচিয়েঞ্চি এণ্ড ৱৰ্ড প্ৰচেছৰ এণ্ড স্প্ৰেডশ্বীট সেইটো একে আছে, কেৱল মাত্ৰ ডিউৰেশ্যনটো 30 মিনিটছ দিছে। আগত ডিউৰেশ্যনটো 10 মিনিটছ আছিলে, কিন্তু এতিয়া ডিউৰেশ্যনটো 30 মিনিটছ, আৰু লগতে এক্সাম ডেটটো দুদিনীয়া হৈছে। আগতে এক্সাম ডেট ঘোষণা কৰা নাছিলে, আজি এক্সাম ডেট দিছে, কিন্তু সেইটো দুদিনীয়া। টাইপিং ছফ্টৱেৰত যিটো নেকি টাইপিং টেষ্ট সেইটো 8 তাৰিখে হ'ব, 8 আগষ্টত শনিবাৰে। আৰু তাৰপিছত যিটো ৰিটেন টেষ্ট ফৰ এছেছমেণ্ট অফ প্ৰফিচিয়েঞ্চি ইন ৱৰ্ড প্ৰচেছৰ এণ্ড স্প্ৰেডশ্বীট সেইটো হ'ব 9 আগষ্ট ছানডে। চ' 30 মিনিটছ দিছে। আমি ইয়াৰ পৰা এইটো এজিউম কৰিব পাৰোঁ এতিয়া যে প্ৰেক্টিকেলটো থাকিব। আগতে কি হৈছিলে, আমি তেনেকুৱা ভাবিছিলোঁ যে 10 মিনিটত প্ৰেক্টিকেল কৰা, ৱৰ্ড আৰু এক্সেল অলপ অসুবিধা হ'ব পাৰে, কিন্তু 30 মিনিটছ ছাফিচিয়েণ্ট টাইম হয়, কৰিব পাৰিম। হ'লেও আমাৰ এপ্ৰ'চটো কি হ'ব, আমাৰ এপ্ৰ'চটো আগৰ দৰে থাকিব। আমি নিজকে কেনেকৈ প্ৰস্তুত কৰিম, আমি 10:20:70 তেনেকুৱা প্ৰিপেৰেশ্যন কৰিব লাগিব। অৰ্থাৎ আমি MCQ 10% গুৰুত্ব দিম, 20% আমি ডেছক্ৰিপটিভ বা ৰিটেনত গুৰুত্ব দিম, আৰু 70% কিন্তু প্ৰেক্টিকেল আৰু স্কিলত গুৰুত্ব দিম, মানে প্ৰেক্টিকেলত। চ' যিহেতু 30 মিনিটছ দি দিছে, 30 মিনিটছত প্ৰেক্টিকেল হোৱাৰ চান্সেছটো বেছি। এডমিট কাৰ্ড কেতিয়া প্ৰকাশ পাব নিশ্চয় গম পাইছে, 1 আগষ্ট 2026 3 বজাৰ পৰা পিছবেলা এডমিট কাৰ্ড পাব, যি অফিচিয়েল ৱেবছাইট আছে gsconline.gov.in, তাৰ পৰা আপোনালোকে ল'ব পাৰিব। চ' এইটো হৈছে চেঞ্জেছ। বিশেষকৈ এইটোৱে চেঞ্জ হ'ল যে 30 মিনিট দিছে, আগত 10 মিনিটছ আছিলে, আৰু এক্সাম ডেটটো। চ' এতিয়াৰ পৰা আমাৰ ষ্ট্ৰেটেজি কি হ'ব, আমি নিজকে কেনেকৈ প্ৰস্তুত কৰি তুলিম। আগৰ ভিডিঅ'বিলাকতো উল্লেখ কৰিছিলোঁ, ডেইলি আমি টাইপিং প্ৰেক্টিছ কৰিম, টাইপিং ক'ত প্ৰেক্টিছ কৰিম, টাইপিং ছফ্টৱেৰত কৰিব পাৰে, বিভিন্ন ধৰণৰ পৰ্টেল আছে, ফ্ৰী ৱেবছাইটবিলাক আছে, তাত কৰিব পাৰে। আগৰ ভিডিঅ'কেইটা চাব আপোনালোকে, তাত উল্লেখ কৰা আছিলে কিছুমান ৱেবছাইটৰ কথা। আৰু অল্টাৰনেট ডেইজত আপোনালোকক মই MS Word আৰু এক্সেলৰ প্ৰেক্টিকেলৰ ভিডিঅ' লৈ আহিম, আৰু তাৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব এই চিৰিজটোৰ লগত কানেক্ট হৈ থাকিবলৈ। আৰু সদায় মক টেষ্ট প্ৰেক্টিছ কৰক, ঠিক আছে। মক টেষ্ট আপোনালোকে যদি আৰু বেছি প্ৰেক্টিছ কৰিব বিচাৰে, মইতো ধৰক MS Excel, MS Wordৰ অল্টাৰনেট ডেইজত লৈ আহিম এদিন, MS Wordৰ MS Excelৰ এদিন। যদি নিজকে আৰু প্ৰস্তুত কৰিব বিচাৰে, তেতিয়াহ'লে এটা ডিজাইন কৰা হৈছে ধুনীয়াকৈ ইয়াত প্ৰেক্টিছ ছেট, য'ত নেকি 30 দিনৰ কাৰণে 30টা পেৰাগ্ৰাফ আছিলে। এতিয়াতো সময় বেছি নাই, যিহেতু এক্সাম ডেট আহিয়ে পাইছে, নহয় জানো। গতিকে এদিনত 2টাকৈ পেৰাগ্ৰাফ যদি প্ৰেক্টিছ কৰে তেতিয়াও যথেষ্ট হ'ব। MS Wordৰো তেনেকুৱা 30 দিনৰ কাৰণে 30টা প্ৰেক্টিছ ছেট, MS Excelৰো 30 দিনৰ কাৰণে 30টা প্ৰেক্টিছ ছেট ডিজাইন কৰা হৈছিলে। ইয়াৰ উপৰিও যদি ধৰক ৰিটেন মক আহে, তেতিয়াহ'লে 100টা মষ্ট ইম্পৰ্টেণ্ট মক টেষ্ট বিভিন্ন এক্সামত সুধি যোৱা PYQৰ পৰা MS Wordৰ আৰু MS Excelৰ 100টা ডিজাইন কৰা হৈছে। যদি কোৰ্চটো ল'ব বিচাৰে, বা প্ৰেক্টিছ ছেটকেইটা আচলতে কোৰ্চ নহয়, ইয়াত ভিডিঅ' নহ'ব, কেৱল মাত্ৰ প্ৰেক্টিছ ছেট পাব PDF, তেতিয়াহ'লে এইটো QR-ত আপোনালোকে যিটো নমিনেল প্ৰাইচ আছে এইটো পে' কৰি স্ক্ৰীনশ্বটটো স্ক্ৰীনত দিয়া নাম্বাৰটো শ্বেয়াৰ কৰি দিব। চ' এতিয়াৰ পৰা ভালদৰে প্ৰিপেয়াৰ কৰক। আপোনালোকক অল্টাৰনেট ডেইজত মই ভিডিঅ' দিয়ে যাম, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব চিৰিজটোৰ লগত কানেক্ট হৈ থাকিবলৈ। আৰু PDF-বিলাক ল'বলৈ হ'লে বা বাকী আপডেটবিলাক পাবলৈ হ'লে আপোনালোকে টেলিগ্ৰাম চেনেলটো জইন হৈ ল'ব, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, R Athyan বুলি চাৰ্চ কৰিলেও পাব। থেংক ইউ।